মোৰ মালিকনীয়ে মোক এদিন ৰাতি তেওঁৰ 15 বছৰীয়া ছোৱালীজনীৰ লগত নিজৰ ৰুমত বন্ধ কৰি ৰাখিছিল আৰু কৈছিল, আজি ৰাতি বহুত মজা কৰা। মই আচৰিত হৈ পৰিলোঁ যে কোনো মাকে এই কাম কেনেকৈ কৰিব পাৰে। সেই বেচেৰী ছোৱালীজনী শুই আছিল। তাইক শুই থকা দেখি মোৰ কামনা জাগ্ৰত হৈ গ'ল আৰু মই গোটেই ৰাতি তাইৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিলোঁ। মোৰ নাম আৰৱ। একে ৰাতি তেওঁ মোৰ জীৱনটো সলনি কৰিলে। নিবনুৱা সমস্যাই মোক ক্ৰমান্বয়ে অশান্তি দিছিল। চাকৰি বিচাৰি ভাগৰি পৰিলোঁ। দীঘলকৈ উশাহ এটা লৈ মনতে ক'লোঁ যে আজি মোৰ কষ্টক ৰ'দেও যেন ঠাট্টা কৰি আছে। এতিয়া গৰমে মোৰ মনটোও নষ্ট কৰি পেলাইছে। হাতত ধৰি থকা ফাইলখনৰে নিজকে ছাঁ দিবলৈ চেষ্টা কৰি খোজকাঢ়ি আগবাঢ়িবলৈ ধৰিলোঁ। ৰাস্তাৰ কাষত বেগেৰে খোজকাঢ়ি গৈ থাকোঁতে হঠাতে গছ এজোপা দেখা পালোঁ। মই আহি সেই গছজোপাৰ ছাঁত থিয় হৈ ৰ'লোঁ। তাত কিছু সকাহ পালোঁ। বেগৰ পৰা পানীৰ বটল এটা উলিয়াই আনিলোঁ যদিও সেইটোও খালী হৈ গ'ল। ডিঙিটো শুকাই গৈছিল। মানুহবোৰ নিজৰ কামত ব্যস্ত আছিল আৰু মই অকলে মোৰ ভাগ্যৰ লগত যুঁজি আছিলোঁ। পিয়াহে অৱস্থাটো আৰু বেয়া কৰি তুলিছিল। তেনেতে এনে লাগিল মোৰ ওচৰত যেন কোনোবাই থিয় হৈ আছে। কোনোবাই মোৰ ফালে হাত আগবঢ়ালে। চাওঁতে এখন হাত, গাখীৰৰ দৰে বগা, সোণৰ আঙুঠি আৰু চিকমিকিয়া খাৰু পিন্ধি, হাতত ঠাণ্ডা পানীৰ বটল এটা। ওপৰলৈ চাই মই থতমত খালোঁ। গুলপীয়া ৰঙৰ শাৰী পিন্ধি বৰ ধুনীয়া মহিলা আছিল। তাইৰ বয়স প্ৰায় 45 বছৰমান হ'ব। কিন্তু তাইলৈ চাই কোনেও ক'ব নোৱাৰে যে তাই ইমান বয়সীয়াল হ'ব। তাইৰ শৰীৰ, ছাল, চকুৰ জিলিকনি আৰু ওঠৰ হাঁহি সকলোবোৰ মডেলৰ ফটোৰ দৰেই নিখুঁত আছিল। তেওঁ ক'লে, এইটো লৈ পানী খাওক। পিয়াহ লাগিছে ন? বহুদিন ধৰি তোমাক চাই আছোঁ। তোমাক বৰ চিন্তিত যেন লাগিছে। মনে মনে বটলটো লৈ গোটেই পানীখিনি এটা উশাহতে শেষ কৰিলোঁ। সেই মহিলাগৰাকীক বৰ ধনী যেন লাগিছিল। তাই এখন ডাঙৰ গাড়ীত আহিছিল আৰু তাইৰ জীৱনশৈলীলৈ চাই স্পষ্ট হৈ পৰিছিল যে তাই এটা ডাঙৰ পৰিয়ালৰ। মই তাইক ধন্যবাদ দি ক'লোঁ, মেম, মই ওচৰৰ অফিচ এটাত ইণ্টাৰভিউ দিম। ঘৰৰ সকলো দায়িত্ব মোৰ কান্ধত। আৰ্থিক অভাৱৰ বাবে মই বেছিভাগেই খোজকাঢ়ি অহা যোৱা কৰোঁ। এই বুলি কৈ মই তাৰ পৰা আঁতৰি আহিছিলোঁ। কিন্তু মোৰ অনুভৱ হৈছিল যে কোনোবাই মোৰ পিছে পিছে আহিছে। যেতিয়া পিছলৈ ঘূৰি চালোঁ, গুলপীয়া শাৰী পিন্ধা সেই মহিলাগৰাকী মোৰ পিছে পিছে আহি আছিল। তাই হাঁহি হাঁহি মোৰ ফালে চাই আছিল। মই আচৰিত হৈছিলোঁ। মই ভাবিছিলোঁ হয়তো তাইৰ ঘৰটো একেটা বাটতে থাকিব পাৰে। কিন্তু তাই কিয় খোজকাঢ়ি আহিছে? এই কথা ভাবি ময়ো আগুৱাই গৈ আছিলোঁ। ঠিক তেতিয়াই মহিলাগৰাকী মোৰ সমানে আহিল। মোৰ খোজৰ লগত মিলাই খোজ কাঢ়িবলৈ ধৰিলে। মই 1 ছেকেণ্ডৰ বাবে ৰৈ গ'লোঁ। তাৰ পিছত তাইও ৰৈ গ'ল আৰু ষ্টাইলত থিয় হ'ল। তাইৰ কামবোৰ বৰ আচহুৱা যেন লাগিছিল মোৰ। তাইক মোৰ মানসিক ৰোগী যেন লাগিছিল। কিন্তু প্ৰশ্নটো এইটোৱেই আছিল, কিয় ইমান ধুনীয়া মহিলাবোৰ পিছে পিছে আহিছে? সেই মুহূৰ্তত মই তাইৰ ধূৰ্ততা ভালদৰেই বুজি পাইছিলোঁ। মই তাইৰ ফালে চাই ক'লোঁ, কি কথা মেডাম, আপুনি মোৰ পিছে পিছে কিয় আহি আছে? মই আনকি আপোনাক ধন্যবাদ জনাইছিলোঁ। এতিয়া আপোনাক পানীৰ বাবেও টকা দিব লাগিব নেকি? তাই মোৰ কথা শুনি হাঁহিলে। সেই সময়ত তাই তাইৰ বেগৰ পৰা খাম এটা উলিয়াই মোৰ হাতত ৰাখিলে। মই আচৰিত হ'লোঁ। ইয়াত কি থাকিব পাৰে? এই মহিলাগৰাকীয়ে মোক কিয় দিছে? খামটো খুলিয়েই মই থতমত খালোঁ। তাত ইমানবোৰ নোট আছিল, ইমান বৃহৎ পৰিমাণৰ যে মই গণনাও কৰিব পৰা নাছিলোঁ। কিন্তু মই অনুমান কৰিছিলোঁ যে এই পৰিমাণ লাখত আছিল। মোৰ হাত দুখন কঁপিবলৈ ধৰিলে। ইফালে মোৰ পকেটত মাত্ৰ কেইটামান মুদ্ৰা আছিল আৰু সিপাৰে এই লাখ টকা মোৰ সন্মুখত ৰখা হৈছিল। তাই ক'লে, এই টকা তোমাৰ হ'ব পাৰে। মই তোমাক দিব পাৰোঁ। তুমি এই টকাৰ মালিক হ'ব বিচাৰিবানে? তাইৰ কথা শুনি আচৰিত হ'লোঁ। কি উদ্দেশ্যত তাই মোক লাখ লাখ টকা দি আছিল? মই সুধিলোঁ, মেডাম, তুমি মোক এই টকা কিয় দিব বিচাৰিছা? আমি ইজনে সিজনক চিনিও নাপাওঁ। নাই কোনো পৰিচয় নাই আৰু মই তোমাৰ বাবে কোনো কাম কৰা নাই। তেতিয়া তুমি মোক ইমান বিশাল ধনৰ টকা কিয় দিবা? মোক বুৰ্বক পাতিছা নেকি? মহিলাগৰাকীয়ে মোৰ চকুলৈ চাই ক'লে, মই তোমাক কিবা এটা ক'ব বিচাৰোঁ। কিন্তু ইয়াত নহয়, ক'ৰবাত বহি শান্তিমতে কথা পাতোঁ আহা। তাই মোৰ আগত খোজকাঢ়ি গৈ আছিল আৰু মই তাইৰ পিছে পিছে গৈ আছিলোঁ। মোৰ হৃদয়ত এটা অদ্ভুত আনন্দ আছিল। আটাইবোৰৰ পিছতো 10 লাখ নহয়, বিশেষকৈ মোৰ দৰে এজন ব্যক্তিৰ বাবে
এই ধনেৰে মোৰ জীৱন সলনি হ'ব। ইমান টকাৰে মই নিজৰ কিছুমান কাম আৰম্ভ কৰিব পাৰিলোহেঁতেন। মোৰ মনত হাজাৰ হাজাৰ চিন্তা আহিবলৈ ধৰিলে। সেই মহিলাগৰাকীয়ে মোক এখন ডাঙৰ হোটেললৈ লৈ গ'ল। ভিতৰলৈ অহাৰ পিছত আমি দুয়ো এটা চুকত বহিলোঁ। তাই ৱেটাৰৰ পৰা কফি অৰ্ডাৰ কৰিলে। অলপ পিছত তাইলৈ কাৰোবাৰ ফোন আহিল আৰু তাই কথা পাতিবলৈ উঠি গুচি গ'ল। মই হোটেলখনৰ চাৰিওফালে চাই আছিলোঁ। বৰ ডাঙৰ ৰজাঘৰীয়া হোটেল আছিল। তাত কেৱল ধনী মানুহহে আহে চাগে। মই কেতিয়াও ইয়াৰ কাষেৰেও পাৰ হৈ যোৱা নাছিলোঁ। কিছু সময়ৰ পাছত সেই মহিলাগৰাকী ঘূৰি আহিল আৰু তাই চকীখনত বহিল। তাইৰ কফি ইতিমধ্যে আহি পাইছিল আৰু তাই ক'লে, কফি খোৱা, কথা পাতোঁ। মই মনতে ভাবি আছিলোঁ, এই মহিলাগৰাকীয়ে মোক কি ক'ব। তাই মোবাইলত কিবা এটা কৰি আছিল। তাইক দেখি মই অলপ আচৰিত হৈ পৰিলোঁ। মোৰ ভয় লাগিছিল যে তেওঁ মোৰ লগত কিবা এটা কৰিব পাৰে। মই এজন সাধাৰণ মানুহ। মই সদায় এটা সাধাৰণ জীৱন কটাইছোঁ। মই কোনো অবৈধ বা ভুল কাম কৰি ধৰা পৰিব বিচৰা নাছিলোঁ। কিছু সময়ৰ পাছত তাই মোবাইলটো একাষৰীয়াকৈ ৰাখিলে। মোৰ কফি শেষ হৈ গ'ল আৰু তাৰ পিছত তাই যি ক'লে, এই কথা শুনি মই থতমত খালোঁ। তাই ক'লে যে তুমি মোৰ ছোৱালীজনীৰ লগত এৰাতি কটাব লাগিব। বৰ আমোদজনক কথা। বিশ্বাস কৰা, তাই তোমাৰ নিচিনা ডেকা ল'ৰাৰ বাবে পাগল। কাইলৈ তাইৰ জন্মদিন আৰু মই বিচাৰোঁ তাই এটা বিশেষ উপহাৰ পায়। মই তোমাক উপহাৰ দিব বিচাৰিছোঁ। লাজত কঁপি উঠিলোঁ। মোৰ কাণ দুখন গৰম হৈ পৰিল। লগে লগে মই ক্ষমা কৰিব বুলি ক'লোঁ। প্লিজ মেডাম, মই সেই ধৰণৰ ল'ৰা নহয়। যদিও মই নিবনুৱা, মই দুখীয়া, কিন্তু মোৰ চিন্তা আৰু সন্মান মোৰ আটাইতকৈ ডাঙৰ সম্পদ। মই কেতিয়াও এনেকুৱা ঘৃণনীয় কাম নকৰোঁ। এই কথা কৈ মই উঠি যাবলৈ ওলাইছিলোঁ, যেতিয়া তাই আকৌ 10 লাখ টকা থকা সেই একেটা খাম মোৰ সন্মুখত ৰাখিলে। তাই মোৰ চকুৰ সন্মুখত টকাখিনি জোকাৰি আছিল। তাইৰ এই কাৰ্যই মোক বাধ্য কৰাইছিল। ময়ো মোৰ জীৱনটো উন্নত কৰিব বিচাৰিছিলোঁ। ময়ো দূৰৈত কোনো আশা দেখা নাপালোঁ। এইটো এটা সোণালী সুযোগ আছিল, যিটো গ্ৰহণ কৰি হয়তো মোৰ ভাগ্য সলনি হ'ব পাৰে। মই সেই মহিলাগৰাকীলৈ চাইছিলোঁ, যিয়ে হাঁহি হাঁহি হাতত টকাখিনি জোকাৰি আছিল আৰু মোক কৈছিল, ভাবি চোৱা, ই কেৱল তোমাৰ সুবিধাৰ বাবে আৰু মাত্ৰ এটা ৰাতি, যিয়ে তোমাৰ ভাগ্য সলনি কৰিব পাৰে। মই তোমাক বহুত বিপদত থকা যেন পাইছোঁ। সেইবাবেই মই তোমাৰ কথা ভাবিলোঁ। অন্যথা মোৰ ছোৱালীজনীৰ ল'ৰাৰ কোনো আকাল নাই। মাত্ৰ এৰাতিৰ বাবে ইমান দৰমহা পাইছা, গতিকে সমস্যাটো কি? ছোৱালী এজনীৰ লগত এৰাতি কটাবলৈও সক্ষম নহয়? এই বুলি কৈ তাই হাঁহিলে। মোৰ গভীৰ লাজ লাগিছিল। মই ভাবি আছিলোঁ, কি কৰিম কি নকৰিম। এই মহিলাগৰাকীৰ প্ৰস্তাৱত মই মান্তি হ'ব লাগে নে নাকচ কৰি ঘৰলৈ যাব লাগে। ঘৰত কথাবোৰ টান হৈ আছিল। মা অসুস্থ হৈ আছিল। কি সিদ্ধান্ত ল'ম সেইটো মই সিদ্ধান্ত ল'ব পৰা নাছিলোঁ। মোৰ এগৰাকী সৰু ভনীও আছিল, যি বিয়া হ'বলৈ ওলাইছিল আৰু আমাৰ আন কোনো সহায় নাছিল। আমাৰ এটা সৰু ঘৰ আছিল আৰু বহু বছৰ আগতেই দেউতাৰ মৃত্যু হৈছিল। মায়ে কেনেবাকৈ মোক পঢ়া শুনা কৰিবলৈ সক্ষম হৈছিল যদিও মই এতিয়াও চাকৰি বিচাৰি নাপালোঁ। নিবনুৱা সমস্যাই মোক গ্ৰাস কৰি আছিল। মই খৰখেদাকৈ মহিলাগৰাকীয়ে কোৱা কথাখিনিত সন্মতি দিবলৈ সিদ্ধান্ত ল'লোঁ। তাই হাঁহি এটা মাৰি ক'লে, মই তোমাৰ পৰা এইটোৱেই আশা কৰিছিলোঁ। এই টকাৰে তোমাৰ ভাগ্য সলনি হ'ব। তাৰ পিছত তাই আগতীয়াকৈ 10 লাখ টকাৰ ভিতৰত 50,000 টকা দি ক'লে, এয়া তোমাৰ আগধন। যোৱা, ভালকৈ সাজু হোৱা। বাকীখিনি কাম শেষ হোৱাৰ পিছত দিয়া হ'ব। 50,000টো লৈ ঘৰলৈ ৰাওনা হ'লোঁ। বাটত হোটেল এখনৰ পৰা খাদ্য, মাৰ ঔষধ, ফল মূল, অলপ গেলামালৰ বস্তু কিনিলোঁ। ঘৰ পাওঁতে মায়ে মোৰ হাতত ইমানবোৰ বস্তু দেখি সুধিলে, আজি তুমি শাক পাচলিৰ নহয়, সিজোৱা খাদ্য লৈ আহিছা যে? মা আচৰিত হ'ল, কাৰণ মই আগতে কেতিয়াও ইমান বস্তু আনিব পৰা নাছিলোঁ। মা আৰু ভনীয়ে মোক প্ৰশ্ন কৰিবলৈ ধৰিলে, মোৰ ইমান টকা কেনেকৈ আহিল বুলি সুধিলে। অলপ নাৰ্ভাছ হৈছিলোঁ যদিও সিহঁতক মিছা কথা কোৱাৰ বাহিৰে আন উপায় নাছিল। হাত ধুই ক'লোঁ, মা, মোৰ চাকৰি এটা লাগিছে। মোক এডভান্স দিলে, গতিকে সেই টকাৰেই এইবোৰ কিনিলোঁ। মই ভাবিলোঁ, বজাৰৰ পৰা খাদ্য কিনিম, যাতে ভনীয়ে অলপ জিৰণি ল'ব পাৰে।
ভনীয়ে ৰাতিৰ আহাৰ প্ৰস্তুত কৰিলে আমি তিনিওজনে একেলগে বহি খালোঁ। কিন্তু মোৰ মনটো তেতিয়াও সেই মহিলাগৰাকীৰ কথাত নিমগ্ন হৈ আছিল। সেই ছোৱালীজনী, সেই ৰাতি, সেই 10 লাখ টকা, এই সকলোবোৰ বাস্তৱ আছিল নে ছলনা? যিয়েই নহওক, কাইলৈ সত্যটো পোহৰলৈ আহিব। পিছদিনা নিৰ্দিষ্ট সময়ত সাজু হৈ ঘৰৰ পৰা ওলাবলৈ লওঁতেই মায়ে সুধিলে, বাবা, ইমান প্ৰস্তুতিৰে কলৈ যোৱা? মই ক'লোঁ, মা, মই কালি কৈছিলোঁ যে মোৰ চাকৰি এটা হৈছে আৰু মই তালৈ যাম। অনুগ্ৰহ কৰি ভগৱানক প্ৰাৰ্থনা কৰক যে আপোনাৰ ল'ৰাটোৱে সফলতাৰে কাম কৰিব পাৰে। মাৰ চকু দুটা আশাৰে ভৰি পৰিছিল। মুখখন আনন্দত জিলিকি উঠিছিল। ঘৰৰ পৰা ওলাই ৰিক্সা এখন ধৰি মানুহজনীয়ে দিয়া ঠিকনাটো পালোগৈ। তাত উপস্থিত হোৱাৰ লগে লগেই সন্মুখত যি দেখিলোঁ তাক লৈ মই স্তম্ভিত হৈ পৰিলোঁ। ঠিকনাটোলৈ আকৌ এবাৰ চালোঁ, তাৰ পিছত ঠাইখনলৈ। এইটো ঘৰ নাছিল, ৰাজপ্ৰসাদ আছিল। মই ভাবি আছিলোঁ, ইমান ধনী মহিলাই এনে কাম কেনেকৈ কৰিব পাৰে? তাইৰ দুৱাৰমুখত থিয় হৈ তাই দিয়া নম্বৰটোলৈ ফোন কৰিলোঁ। তাই ফোনটো ৰিচিভ কৰি সুধিলে, ক'ত আছা? মই তাইক ক'লোঁ, মেডাম, মই আপোনাৰ ঘৰৰ বাহিৰত আছোঁ। তাই ক'লে, বাহিৰত কিয় থিয় হৈ আছা? সোনকালে ভিতৰলৈ আহা। মই তোমাৰ বাবে বহু সময়ৰ পৰা অপেক্ষা কৰি আছোঁ। মই আশংকাত ঘৰত সোমালোঁ। এনেকুৱা ঘৰ মই চিনেমাতহে দেখিছোঁ। আজি প্ৰথমবাৰৰ বাবে এনে এটা ঘৰৰ ভিতৰত ভৰি দিছিলোঁ। তাই মোৰ ফালে চাই হাঁহিবলৈ ধৰিলে আৰু ক'লে, মই মাত্ৰ তোমাৰ উদ্দেশ্য চাব বিচাৰিছিলোঁ। মোৰ এটা অনুভৱ হৈছিল যে তুমি মোৰ কামটো ভালদৰে নকৰিবা। কিন্তু তুমি মোৰ কামটো সঠিকভাৱে নকৰিলে মই তোমাক বাকী টকাখিনি নিদিওঁ। এই টকা পাবলৈ হ'লে মই কোৱাৰ দৰেই কৰিব লাগিব। তাই মোক ক'লে, বহা। তাৰ পাছত কাম কৰা মানুহজনীক মাতি ক'লে, আলহী আহিছে, চাহ বনোৱা। মই যিমানেই আচৰিত হৈছিলোঁ সিমানেই কম আছিলে। মই বহুত অশান্তি পাইছিলোঁ। কিন্তু মহিলাগৰাকীয়ে ক'লে, কি কামৰ বাবে ইয়ালৈ মাতিছোঁ? আজি ৰাতি সেই কামটোই আৰম্ভ কৰিব লাগিব। তেতিয়ালৈকে ইয়াতে থাকি সময় কটাব লাগিব। গোটেই দিনটো সেই ঘৰতেই বহি অনবৰতেই কিবা এটা খাবলৈ বা খোৱাৰ প্ৰস্তাৱ দি পাৰ কৰিলোঁ। ৰাতি হোৱাত মহিলাগৰাকীয়ে মোৰ ওচৰলৈ আহি ক'লে, তোমাৰ অপেক্ষা শেষ হ'ল। তুমি মোৰ ছোৱালীৰ কোঠালৈ যাব লাগিব। মোৰ ছোৱালীজনীয়ে তোমাৰ বাবে অপেক্ষা কৰি আছে। মোৰ বুকুখন ধপধপাই উঠিছিল। মাক যদি ইমান ধুনীয়া আছিল, তেন্তে ছোৱালীজনীও নিশ্চয় ঠিক তেনেকুৱাই ধুনীয়া হ'ব। আৰু যেতিয়া তাইৰ মাকে নিজেই মোক জীয়েকৰ কোঠালৈ পঠিয়াই আছিল, মই কিয় নাকচ কৰিম? চিৰিৰে উঠি ছোৱালীজনীৰ কোঠাৰ দুৱাৰলৈ হাতখন আগবঢ়াই দিলোঁ। মাকে নিজেই দুৱাৰখন খুলি দিলে। মোৰ বুকুখন ধপধপাই উঠিছিল। কোঠাটোৰ ভিতৰলৈ খোজ দিওঁতেই মোৰ সন্মুখৰ দৃশ্যটোৱে উশাহ বন্ধ কৰি তুলিছিল। কোঠাটো মোৰ বিয়াৰ নিশা যেন সজাই থোৱা আছিল। বিচনাত পৰি আছিল এজনী ছোৱালী। তাই অবিশ্বাস্যভাৱে ধুনীয়া আছিল। ইমান ধুনীয়া ছোৱালী মই কেতিয়াও দেখা নাছিলোঁ। কিন্তু এটা আচৰিত কথা আছিল, ছোৱালীজনী কিয় শুই আছিল বা অচেতন হৈ আছিল? মই তাইৰ ফালে চাই তাইৰ মাকক সুধিলোঁ, এই ছোৱালীজনী কিয় শুই আছে? মহিলাগৰাকীয়ে মৃদুভাৱে ক'লে, কাৰণ তাই অচেতন আৰু ময়েই তাইক অচেতন কৰি তুলিছোঁ। মাত্ৰ মই কোৱাৰ দৰেই কৰা, শেষ হ'লে মোৰ পইচা লোৱা। মহিলাগৰাকীয়ে মোৰ কান্ধত থপৰিয়াই কোঠাটোৰ দুৱাৰখন বন্ধ কৰি গুচি গ'ল। লাহে লাহে ছোৱালীজনীৰ কাষ চাপি থিয় হৈ থাকিলোঁ। তাই ইমান ধুনীয়া আছিল যে তাইৰ পৰা চকু আঁতৰাব পৰা নাছিলোঁ। মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰ পাছত খিৰিকীৰে বাহিৰলৈ চাই দেখিলোঁ তাইৰ মাকে বাহিৰত খোজকাঢ়ি আছে। তাই চাগে মোৰ বাবে অপেক্ষা কৰি আছিল। চাৰ্টৰ বুটাম মাৰি চিৰিৰে নামি আহিলোঁ। মই তাইৰ মাকৰ কাষত থিয় দিলোঁ। তাই মোৰ ফালে মনোযোগেৰে চাই থাকিল। মই হাঁহি এটা মাৰি ক'লোঁ, মেডাম, আপোনাৰ কাম শেষ হ'ল। এই কথা শুনি তাইৰ মুখত হাঁহি এটা ওলাই আহিল। তাই সুধিলে, মোৰ ছোৱালীজনী সাৰ পালে নেকি? তাই প্ৰতিক্ৰিয়া কৰিলে নেকি? তাই তোমাক অশান্তি দিলে নেকি? মই মুখ ফুটাই উত্তৰ দিলোঁ, নাই, বেচেৰী ছোৱালীজনী অচেতন আৰু মই মোৰ কাম শেষ কৰিলোঁ। এই কথা শুনি তাই আনন্দৰে নিজৰ পাৰ্চৰ পৰা 10 লাখ টকাৰ উলিয়াই মোৰ হাতত দিলে। তাই ক'লে, যোৱা, মোৰ ফালে আৰু নাচাবা। তোমাৰ কাম শেষ হৈ গ'ল। আৰু মনত ৰাখিবা, এই বিষয়ে কাকো কোৱাৰ প্ৰয়োজন নাই। নহ'লে তুমি জানা মই তোমাৰ লগত কি কৰিব পাৰোঁ আৰু ইয়াৰ বাবে তুমিও হয়তো দোষী সাব্যস্ত হ'ব পাৰা। তাইৰ সকলো কথা শুনি মই গুচি আহিলোঁ।
একো নকৰাকৈয়ে 10 লাখ টকা উপাৰ্জন কৰাটো মোৰ বাবে বৰ আনন্দৰ বিষয় আছিল। মই মাক অজুহাত দেখুৱাই ক'লোঁ যে অফিচত প্ৰথম দিনাই মোৰ বছ মোৰ কামত সন্তুষ্ট হৈ মোক ইমান টকা দিছে। এতিয়া মোৰ কাম দিনক দিনে বাঢ়ি যাব আৰু আমাৰ জীৱনৰ পৰা দৰিদ্ৰতা চিৰদিনৰ বাবে নিৰ্মূল হ'ব। মোৰ সুখ দেখি মায়ে কিবা ভাবিবলৈ ধৰিলে। ৰাতি দেৰি হ'লত সেই মহিলাগৰাকীয়ে আকৌ ফোন কৰিছিল। তাই ফোন কৰাৰ লগে লগে তাই ক'লে, মই তোমাৰ লগত বহুত সুখী। তুমি মোৰ মনৰ ইচ্ছা পূৰণ কৰিলা। তোমাৰ কামটো মোৰ সঁচাকৈয়ে ভাল লাগিল। মোবাইলটো উলিয়াই ভিডিঅ' এটা বজাবলৈ ধৰিলোঁ, যিটো মই সেই মহিলাগৰাকীৰ ঘৰত ৰেকৰ্ডিং কৰিছিলোঁ। উপযুক্ত সময় আহিলে এই ভিডিঅ'টোৰ সহায়ত মই সেই মহিলাগৰাকীৰ পৰা অধিক ধন উলিয়াব পাৰিম। এতিয়া লোভ মোৰ অন্তৰত সোমাইছিল। ইমান সহজে তৃপ্ত নহ'ব। সময়টো চাওঁতে ৰাতি 12 বাজিছিল। পিছদিনা ৰাতিপুৱা মোৰ এটা ডাঙৰ কাম সম্পন্ন কৰিবলগীয়া আছিল বাবে মই শুই পৰিলোঁ। পিছদিনা ৰাতিপুৱা সোনকালেই সাৰ পাই উঠিলোঁ আৰু তাৰ পিছত মই সেই একে ঠাইলৈ গ'লোঁ, সেই মহিলাগৰাকীৰ বিলাসী বাংলাটোৰ ফালে। ৰাতিপুৱা প্ৰায় 7 বজাৰ কথা। সাধাৰণতে ধনী মানুহবোৰ তেতিয়া শান্তিৰে শুই থাকে। মই এটা নম্বৰত ফোন কৰিলোঁ। অলপ পিছতে দুৱাৰখন খোল খালে আৰু ছোৱালীজনী ওলাই আহিল। একো নোকোৱাকৈয়ে তাই মোৰ লগত বাইকত উঠিল। এই বাইকখন মোৰো নাছিল। বন্ধু এজনৰ পৰা অলপ সময়ৰ বাবে ধাৰলৈ লৈছিলোঁ, কাৰণ মই পোনে পোনে কোৰ্টলৈ যাব লগা হৈছিল। আজি মই আদালতত একেজনী ছোৱালীক বিয়া কৰাবলৈ ওলাইছোঁ আৰু তাইৰ নিজৰ ভালৰ বাবেই। কিন্তু যোৱাকালিৰ স্মৃতিবোৰ মোৰ মনলৈ আহিল। হয়তো সেইবাবেই মই তাইক বিয়া কৰাম বুলি সিদ্ধান্ত লৈছিলোঁ। অলপ পিছতেই আমি আইনগতভাৱে পতি পত্নী হৈ পৰিলোঁ। তাইৰ নিস্তব্ধতাত তাইৰ দুখ অনুভৱ কৰিব পাৰিলোঁ। তাইৰ গোটেই শৰীৰটো কঁপি উঠিছিল। চকুৰে চকুলো বৈ আহিছিল। আদালতৰ বিয়াৰ কাগজত চহী কৰাৰ লগে লগেই তাই চকুলো ওলাই আহিল। কিন্তু সেয়া প্ৰয়োজনীয় আছিল। যোৱা নিশা সেই কোঠাটোত সোমাওঁতেই মহিলাগৰাকীয়ে দোকানখন বন্ধ কৰি ওলাই গৈছিল। তাৰ পিছত সেই ছোৱালীজনীলৈ এবাৰ চকু ফুৰালোঁ। তাই বৰ ধুনীয়া আছিল। তাইক চিনেমাৰ নায়িকাতকৈ কম দেখা নাযায়। তাইৰ সৌন্দৰ্যই মোক খন্তেক সময়ৰ বাবে ৰখাই দিলে। যিকোনো লোভী মানুহ সেই মুহূৰ্তত তাইৰ সুবিধা ল'বলৈ সাজু হ'লহেঁতেন। কিন্তু তাইৰ মুখৰ সৰলতাই মোক ভিতৰলৈকে জোকাৰি গ'ল। তাইৰ নিৰ্দোষিতা দেখি মোৰ বিবেকে সাৰ পাই উঠিল। ময়ো বহুত অসহায় হৈ পৰিলোঁ। মোক টকাৰ প্ৰয়োজন আছিল, কিন্তু মোৰ হৃদয়খন বিচলিত হৈ পৰিল। কোঠাটোত ঘূৰি ফুৰি থাকোঁতেই মই ভাবি আছিলোঁ যে ভগৱানে মোক কিবা এটা উপায় দেখুৱাই দিলেই হ'ল, যাতে মই একো ভুল নকৰোঁ আৰু মোৰ প্ৰয়োজন পূৰণ হয়। তেতিয়াই মোৰ চকু টেবুলৰ এখন ডায়েৰীত পৰিল। মই ডায়েৰীখন মেলি চাবলৈ ধৰিলোঁ। তাত লিখা আছিল, এই মহিলাগৰাকী মোৰ সতীয়া মা, যিয়ে সকলোকে পতিয়ন নিয়াইছে যে মই পাগল। তাই মোক ঘৰৰ পৰা উলিয়াই দিব বিচাৰে, যাতে তাই মোৰ সম্পত্তি জব্দ কৰিব পাৰে। ইয়াত আৰু লিখা আছিল, মোৰ দেউতাই এতিয়া মোৰ পৰা আঁতৰি গৈছে। তেওঁ মোক সঁচাকৈয়ে পাগল বুলি ভাবে, কিন্তু মই ভালেই আছোঁ। মই আৰু সহ্য কৰিব নোৱাৰোঁ। যদি এই মহিলাগৰাকীয়ে মোক আকৌ কিবা কৰে, তেন্তে মই নিজকে শেষ কৰি দিম। সেই ডায়েৰীখন পঢ়ি মোৰ হৃদয়খন কঁপি উঠিল। ছোৱালীজনীয়ে লিখা সকলো কথাই গভীৰ বেদনাদায়ক আছিল। সৰুৰে পৰাই তাই অশান্তিত আছিল। তাইৰ প্ৰতি মোৰ বৰ দুখ লাগিল। চাকৰিত মোক মাতি অনা তাইৰ সতীয়া মাকে মাথো বিচাৰিছিল যে মই তাইৰ লগত ৰাতিটো কটাম, তাইৰ চৰিত্ৰত কলংকিত কৰিম আৰু তাইৰ দেউতাকে তাইক নিজৰ ঘৰৰ পৰা সম্পত্তিৰ পৰা বহিষ্কাৰ কৰি দিব। যদিও মই মহিলাগৰাকীৰ অনুৰোধত সন্মতি দিছিলোঁ, তথাপিও মোৰ বিবেকে সাক্ষ্য দিয়া নাছিল। ছোৱালীজনী অচেতন হৈ পৰিছিল। তাইৰ মাকে ইচ্ছাকৃতভাৱে তাইক ড্ৰাগছ খুৱাই শুৱাইছিল, যাতে তাইৰ চেতনা ঘূৰি আহিলে তাই অপমানিত অনুভৱ কৰিব। কিন্তু সেই সময়তেই তাইৰ চেতনা ঘূৰি আহে। তাই কোঠাটোৰ চাৰিওফালে চালে আৰু তাৰ পিছত মোক দেখিলে। তাই আতংকিত হৈ কান্দিবলৈ ধৰিলে। তুমি কোন আৰু মোৰ কোঠাত কি কৰি আছা? মোৰ ওচৰত নাহিবা। তাইৰ মাতটো তাইৰ দৰেই নিৰ্দোষী আছিল। মই তাইক শান্ত কৰি ক'লোঁ, ভয় কৰাৰ প্ৰয়োজন নাই। মই সকলো ক'ম। মই বেয়া মানুহ নহয়। তাৰ পাছত মাকে কোৱা সকলো কথা ক'লোঁ আৰু বিনিময়ত মাকে মোক 10 লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছে বুলি ক'লোঁ। তাইৰ কাণ দুখনকে তাই বিশ্বাস কৰিব পৰা নাছিল। দুহাতেৰে মুখখন ঢাকি কান্দিবলৈ ধৰিলে। মই জানিছিলোঁ যে
মোৰ সতীয়া মা এগৰাকী ভয়ংকৰ মহিলা, কিন্তু মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে তাই ইমান তললৈ নামিব পাৰিব। ছোৱালীজনীয়ে মোক নিজৰ কথা ক'লে। মোৰ 10 বছৰ বয়সত মোৰ মাৰ মৃত্যু হৈছিল এটা বেমাৰত। মই আছিলোঁ মোৰ মা দেউতাৰ একমাত্ৰ ছোৱালী। মোৰ মা দেউতাই মোক বহুত ভাল পাইছিল। আমাৰ কেতিয়াও একোৰে অভাৱ নাছিল। মোৰ জন্মৰ পিছতেই দেউতাই এই বাংলোটো মোৰ নামত বদলি কৰিলে আৰু যিকোনো মূল্যৰ বিনিময়ত মাক বচাবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ মাৰ চিকিৎসাৰ বাবে বাকী থকা সকলো সম্পত্তি খৰচ কৰিলে, কিন্তু মাকো বচাব নোৱাৰিলে। লাহে লাহে পাপাই নিসংগতাত ডুব গৈ ব্যৱসায়ৰ প্ৰতিও মনোযোগ হেৰুৱাই পেলালে। এই বাংলোটো মোৰ নামত আছিল আৰু মই ইয়াৰ মালিক আছিলোঁ। কিন্তু এতিয়া পাপাই বৰ অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে। কিন্তু কিছুমান এনেকুৱা কথা আছে যি পুৰুষে কেৱল পত্নীকহে ক'ব পাৰে। কন্যা হিচাপে মই পাপাৰ বহুত যত্ন লৈছিলোঁ, কিন্তু পঢ়া শুনাত ব্যস্ত থকাৰ বাবে মই তেওঁক বেছি সময় দিব পৰা নাছিলোঁ। পাপাৰ আত্মীয় কেইজনমানে তেওঁক পুনৰ বিয়া পাতিবলৈ পতিয়ন নিয়াইছিল। সেই সময়ত মোৰ বয়স 15 বছৰ আৰু মই লাহে লাহে ডাঙৰ হৈ আহিছিলোঁ। পাপাই তেওঁৰ এজন বন্ধুৰ ভনীয়েকক বিয়া কৰাইছিল। তেওঁৰ বিবাহ বিচ্ছেদ হৈছিল আৰু স্বামীয়ে পৰিত্যাগ কৰিছিল। পাপাই তাইক বিয়া কৰাই আমাৰ ঘৰলৈ আনিলে। তেওঁৰ বিশ্বাস আছিল যে তেওঁৰ লগতে তেওঁৰ ছোৱালীজনীকো চোৱা চিতা কৰিব। তেওঁৰ আশা কৰিছিল যে ময়ো তাইক মাকৰ দৰেই মৰম দিম আৰু মৰম পাম। কিন্তু এই মহিলাগৰাকীয়ে ঘৰলৈ অহাৰ লগে লগেই ইটোৰ পিছত সিটো পৰিকল্পনা ৰচনা কৰিবলৈ ধৰিলে, কিয়নো তাই জানিছিল যে পাপাৰ বাকী সকলো সম্পত্তি ইতিমধ্যে মাৰ চিকিৎসাৰ বাবে ব্যয় কৰা হৈছে আৰু এতিয়া কেৱল এই বাংলাটোৱেই আছে। দ্বিতীয় বিবাহৰ পাছত পাপাই আকৌ কামত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু মহিলাগৰাকীয়ে সহ্য কৰিব নোৱাৰিলে যে বাংলোটো স্বামীৰ জীয়েকৰ নামত আছিল। তাইৰ বিশ্বাস আছিল যে তাই এই ঘৰৰ মালিকনী, গতিকে বাংলোটো তাইৰ নামত হ'ব লাগে। মই তাইক মা বুলি ভাবি তাইৰ কাষ চাপিছিলোঁ, কিন্তু তাই মোক সদায় কঠোৰ ব্যৱহাৰ কৰিছিল। তাই মোৰ পাপাৰ সন্মুখত বহুত মৰম দেখুৱায়, কিন্তু তেওঁ যোৱাৰ লগে লগে তাই মোক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। কেতিয়াবা তাই মোক খাবলৈ নিদিছিল, কেতিয়াবা তাই মোক ঠাট্টা কৰিছিল। মই ক্ৰমান্বয়ে বিচলিত হৈ পৰিলোঁ। লাহে লাহে তাই মোৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিবলৈ ধৰিলে আৰু পাপাক মোৰ বিৰুদ্ধে ঘূৰাই দিলে। কেতিয়াবা পাপাই মোৰ কথা শুনিছিল, যদিও কেতিয়াবা তাই কথাত বিশ্বাস কৰি মোক গালি পাৰিছিল, আনকি মোক মাৰিছিল। তাই মোৰ আচৰণৰ কথা ইমানেই ক'লে যে পাপায়ো মোক পাগল বুলি ভাবিবলৈ ধৰিলে আৰু মই এই কোঠাতেই আবদ্ধ হৈ পৰিলোঁ। যোৱা 8 বছৰ এই কোঠাটোত আবদ্ধ হৈ আছোঁ। মোৰ সতীয়া মায়ে মোৰ পৰা মোৰ সম্পত্তি পাপাই ঘূৰাই লোৱাটো বিচাৰে, কিন্তু তেওঁ এতিয়াও তেনে কৰাৰ কোনো উদ্দেশ্য প্ৰকাশ কৰা নাই। কিন্তু মহিলাগৰাকীয়ে মোক বাংলোটো তাইৰ নামলৈ ট্ৰেন্সফাৰ কৰিবলৈ চেষ্টা কৰিয়েই আছে, কাৰণ তাই এতিয়া এই ঘৰটোত পাপাৰ পত্নী হিচাপে থাকে আৰু তাই অনুভৱ কৰে যে তাইৰ ইয়াৰ ওপৰত অধিকাৰ আছে। কিন্তু মোৰ সম্পত্তি তাইৰ নামলৈ ট্ৰেন্সফাৰ হোৱাটো মই নিবিচাৰোঁ। তাই যদি মোক মাতৃৰ দৰে মৰম দেখুৱালেহেঁতেন তেন্তে মই নিজেই তাইক বাংলোটো দিলোহেঁতেন, কিন্তু তাই মাত্ৰ মোক এই ঘৰৰ পৰা উলিয়াই দিব বিচাৰে। মই জানো এই বাংলোটো যদি মই তাইৰ নামলৈ ট্ৰেন্সফাৰ কৰি দিওঁ, তাই মোৰ পৰা সকলো কাঢ়ি লৈ মোক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব। ইতিমধ্যে তাই মোৰ জীৱনটো নৰক কৰি পেলাইছে। তাই মোক পাগল বুলি প্ৰমাণ কৰিছে। তাই মোৰ বিৰুদ্ধে পাপাক ঘূৰাই দিছে। এতিয়া মই মোৰ কোঠাৰ পৰাও ওলাব নোৱাৰোঁ আৰু এইবাৰ পাপাই মোক নিজৰ সম্পত্তিৰ পৰা বঞ্চিত কৰি চিৰদিনৰ বাবে এই ঘৰৰ পৰা উলিয়াই দিব আৰু তাৰ পিছত সেই মহিলাগৰাকীয়ে হ'ব এই বাংলোটোৰ একমাত্ৰ মালিক। এই সকলোবোৰ কথা কৈ কাব্যাই ফেকুৰি ফেকুৰি কান্দিছিল। তাই ক'লে, মোৰ এই পৃথিৱীত মোৰ পাপাৰ বাহিৰে আন কোনো নাই, কিন্তু এই মহিলাগৰাকীয়ে মোৰ পাপাক মোৰ পৰা কাঢ়ি লৈ গৈছে। এই জীৱনটো মোৰ একেবাৰেই ভাল নালাগে। মই মৰিব বিচাৰোঁ। তাই কান্দিলে। মই তাইক শান্ত কৰি ক'লোঁ, মই তোমাৰ লগত থাকিম, চিন্তা নকৰিবা। মই তোমাৰ সুবিধা লোৱা ধৰণৰ মানুহ নহয়। মোৰ কথা শুনি তাই নিমাত হৈ পৰিল। মই ক'লোঁ, তোমাৰ ডায়েৰীখন পঢ়িলোঁ, তোমাৰ অতীতৰ সত্যতাৰ উপলব্ধি কৰিলোঁ। তাই সুধিলে, আপুনি মোক কেনেকৈ সহায় কৰিব? মই ক'লোঁ, মই তোমাক বিয়া কৰাম। তোমাৰ সম্পত্তিৰ লোভ মোৰ নাই। তাৰপিছত মই মোৰ প্লেনটো ক'লোঁ আৰু চাৰ্টৰ বুটাম মাৰি মাৰি তললৈ নামি আহিলোঁ।
তাৰ পাছত মহিলাগৰাকীৰ পৰা পইচা লৈ মই গুচি আহিলোঁ। পিছদিনা আমাৰ পৰিকল্পনা অনুসৰি কাব্যাই কান্দি কান্দি মাকক ক'লে যে তাইৰ মৰ্যাদা নষ্ট হৈছে। তেতিয়াই মহিলাগৰাকীয়ে মোক ফোন কৰি ক'লে, তুমি বৰ ভাল কাম কৰিলা। মই কাব্যাক লগত লৈ আহিলোঁ আৰু আমাৰ আদালতত বিয়া হ'ল। সেই সময়ত কাব্যাৰ দেউতাক দুদিনৰ বাবে আমেৰিকালৈ গৈছিল। ঘৰলৈ উভতি আহোঁতেই কাব্যাৰ মাকে তেওঁক ক'লে, তোমাৰ ছোৱালী ল'ৰা এটাৰ লগত নিজকে বদনাম কৰিছে, এতিয়া তাইক ঘৰৰ পৰা বাহিৰ কৰি দিয়ক। তাই মোক কাব্যাৰ কোঠাৰ কেমেৰাৰ পৰা ৰেকৰ্ডিং দেখুৱাবলৈ চেষ্টা কৰিছিল যদিও সেই ৰেকৰ্ডিংটো ধ্বংস হৈ গৈছিল, কাৰণ মই ইতিমধ্যে কেমেৰাৰ তাঁৰডাল কাটি পেলাইছিলোঁ। কাব্যাই ইতিমধ্যেই মোক কৈছিল যে তাইৰ কোঠাত নিশ্চয় কেমেৰা আছে, আৰু মই যেতিয়াই কোঠাটো পৰীক্ষা কৰিলোঁ তেতিয়াই এটা পাইছিলোঁ। তাইৰ মাকে প্ৰমাণ সংগ্ৰহ কৰিব বিচাৰিছিল যদিও মোৰ ওচৰত এনেকুৱা প্ৰমাণো আছিল যিয়ে কাব্যাৰ মাহীমাকক ধ্বংস কৰি পেলাব। কাব্যাৰ দেউতাক ঘৰলৈ উভতি অহাৰ আগতেই মই তেওঁৰ পত্নীৰ কল ৰেকৰ্ডিং পঠালোঁ, য'ত মাহীমাকে মোক কৈছিল, তুমি মোৰ ছোৱালীজনীৰ লগত বহুত ভাল কাম কৰিলা। মই বিচাৰিছিলোঁ তাইৰ জীৱনটো ধ্বংস হওক, আৰু এতিয়াতো তাইৰ বাপেকে মাৰি মাৰি তাইক ঘৰৰ পৰা বাহিৰ কৰি দিব। গোটেই কথাখিনি মোৰ মোবাইলত ৰেকৰ্ডিং কৰি কাব্যাৰ দেউতাকলৈ পঠিয়াই দিলোঁ। ঘৰলৈ আহি জীয়েকৰ ওপৰত হাত উঠোৱাৰ সলনি পত্নীক চৰ মাৰিলে। কাব্যাৰ মাকে কেতিয়াও ভবা নাছিল যে তাইৰ ওপৰত গিৰিয়েকে হাত উঠাব। কাব্যাৰ দেউতাকে দ্বিতীয় পত্নীক বিবাহ বিচ্ছেদ কৰি ঘৰৰ পৰা উলিয়াই দিলে। এতিয়া কাব্যাৰ মাকে শাস্তি ভুগি আছে। তাই কি অপৰাধ কৰিলে? আৰু কাব্যাৰ দেউতাকে মোৰ আৰু তাইৰ বাবে এখন গ্ৰেণ্ড বিয়াৰ ব্যৱস্থা কৰিলে। হয়, এবাৰ মোৰ প্ৰলোভন হৈছিল, কিন্তু এতিয়া ছোৱালীজনীৰ প্ৰতি মোৰ সততা দেখি তেওঁ ক'লে, তুমি গোপনে বিয়া কৰোৱাটো কি প্ৰয়োজন আছিল? মই মোৰ ছোৱালীজনীক তোমাৰ লগত আনন্দৰে বিয়া দিলোহেঁতেন। আৰু তেনেকুৱাই হ'ল। তেওঁ আমাক বিয়াখন বৰ ধুমধামেৰে আয়োজন কৰিলে। মা আৰু ভনীয়েও নাজানিছিল যে কাব্যা কেৱল ধুনীয়াই নহয়, পৰিয়ালৰ উত্তৰাধিকাৰী আৰু এজন ধনী মানুহৰ কন্যা। কাব্যাৰ লগত মই বহুত সুখী, আৰু মই তাইক অপৰিসীম ভাল পাওঁ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।